যে এতিয়া যিহেতু ৰাজ্যত নিৰ্বাচনী বতাহ চলিছে আৰু প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজৰ কাষলৈ গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খুমটাই সমষ্টিৰ অন্তৰ্গত গণকপুখুৰী অঞ্চলত। আৰু গণকপুখুৰীত এই মুহূৰ্তত এইবাৰ খুমটাই সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰা মৃণাল শইকীয়া এই মুহূৰ্তত উপস্থিত হৈছে আৰু এই মুহূৰ্তত ৰাইজৰ কাষ চাপিছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু যি খুমটাইত বিজেপিৰ জয়যাত্ৰা বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু খুমটাইৰ যিগৰাকী প্ৰাৰ্থীগৰাকী অহাৰ লগে লগে সমূহ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৰে ওচৰত লাভ কৰিছে। আৰু এই মুহূৰ্তত আমি প্ৰাৰ্থীগৰাকীয়ে আহি জ্যেষ্ঠগৰাকীৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু সকলোৰে লগত মত বিনিময় কৰিছে। এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ এই যি খুমটাই সমষ্টিৰ যিগৰাকী শক্তিশালী প্ৰাৰ্থী, ব্যতিক্ৰমী প্ৰাৰ্থী প্ৰাক্তন বিধায়ক মৃণাল শইকীয়াই আহি আজি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। আজি কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰাক্তন বিধায়কগৰাকীয়ে। আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাইছোঁ। সকলোৰে লগত মত বিনিময় কৰিছে আৰু যিহেতু নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে, সকলো ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। হয়, আজি নিৰ্বাচনী প্ৰচাৰ বুলি নহয়, মই এনে ৰাইজক এটা দেখা দিবলৈ ওলাই আহিছোঁ আৰু বহু স্থানত যাম। আজি নিৰ্বাচনী প্ৰচাৰ বুলি অহা নাই, এনে ৰাইজক দেখা দিবলৈ আহিছোঁ। কি ক'ব, বিধায়কগৰাকী আহি ইয়াত উপস্থিত হৈছেহি? আমি আৰু ভাৱ কৰিছোঁ যিজনে আমি মৃণাল শইকীয়া আহিছে আমি তেখেতকে দিব লাগিব। গতিকে বিজেপি চৰকাৰে হ'ব লাগিব, কেন্দ্ৰীয় চৰকাৰ, ইয়াতো বিজেপি চৰকাৰ হ'ব বুলি আমি আশা কৰিছোঁ। নিশ্চয়কৈ এগৰাকী জ্যেষ্ঠ ককাক লগ পাইছোঁ, কি ক'ব? আমি আৰু বিজেপি মানুহ বিজেপিতে ভোট দিব লাগিব প্ৰথম ভোটতে। গতিকে আমি মৃণাল শইকীয়াকে আমি জিকাব লাগিব, আকৌ জয়যুক্ত কৰিব লাগিব। ধন্যবাদ।